हेलो एवरीवन। तो गाइस अभी रात के 10 बज रहे हैं और मैंने एक असामीज़ पोइम लिखा है। अभी करेंटली जो आसाम में चल रहा है उसी के ऊपर लिखा है गाइस। मैंने जो भी सुना है, जो भी देखा है, उसी को कविता का रूप एक देने का ट्राई किया है। तो गाइस आप सुनो मेरा ये कविता और कमेंट में बताना गाइस कैसा हुआ है। ओके, तो मैं पढ़ के सुनाती हूँ गाइस। असामीज़ में है, ठीक है। মোৰ কবিতাৰ শিৰোনাম হৈছে বৰ্তমান অসম। বান আহিল, একে মুহূৰ্ততে মোৰ অসমখন সলনি কৰি থৈ গ'ল। ঘৰ বাৰী, পথাৰ, সপোন সকলোবোৰ পানীৰ সোঁতে ভাহি গ'ল। এইবাৰ অসমত কেতিয়াও ভাবিব নোৱাৰা দৃশ্য দেখিলোঁ। পানীত মানুহ ভাহি যোৱা দেখিলোঁ। কাৰোবাক মৃত্যুৰ সৈতে যুঁজ দিয়া দেখিলোঁ। গছৰ ডালত, ঘৰৰ ছালত উঠি জীৱন বচাবলৈ আকুল প্ৰাণৰ চেষ্টা দেখিলোঁ। বানত কাৰোবাৰ পিতৃ হেৰাল, কাৰোবাৰ সন্তান, কাৰোবাৰ জীৱ জন্তু ভাহি গ'ল, কাৰোবাৰ গোটেই জীৱনৰ সঞ্চয়। চকুৰ আগতেই সপোনবোৰ ভাঙি গ'ল, আশাবোৰো পানীৰ লগে লগে উটি গ'ল। আজি বহু পৰিয়ালৰ ঘৰ নাই, ঠিকনা নাই, ৰাস্তাই হৈ পৰিছে তেওঁলোকৰ ঘৰ। কিন্তু এই দুখৰ মাজতো এটা দৃশ্য সদায় মনত থাকি যাব। বহু মানুহ হেৰুৱালোঁ, কিন্তু মানৱতাক জীয়াই থকা দেখিলোঁ। অচিনাকি মানুহে হাত আগবঢ়াই দিলে, প্ৰয়োজনীয়ক আহাৰ দিলে, আশ্ৰয়হীনক আশ্ৰয় দিলে, বুকুত নতুন আশাৰ পোহৰ জ্বলালে আৰু প্ৰমাণ কৰি দিলে যে মানুহেই মানুহৰ বাবে, মানুহেই মানুহৰ বাবে। হে মোৰ অসম, সাহস নেহেৰুৱাবা, আন্ধাৰৰ পাছত পোহৰ আহিবই। এদিন আকৌ বিহুৰ ঢোল বাজিব, সেউজীয়া অসম পুনৰ হাঁহিব। শেষত মোৰ নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা, অসম পুনৰ সুস্থ হওক, সকলো পৰিয়াল সুস্থ থাকক, সুখ শান্তিৰে থাকক। জয় আই অসম। ধন্যবাদ।